আগৰ ভিডিঅ'টোত কৈছিলোঁ নহয় মই দাঁত সৰোৱা বুলি। এতিয়া এই অৱস্থা, মানে একফালে দাঁতৰ কেপিং কৰি একফালে দাঁত উঠাই দিয়া হ'ল। যিটো দাঁত সৰাব লগা নহয় সেইটো কিবা প্ৰব্লেমৰ কাৰণে সৰা গ'ল। এতিয়া বহুত কষ্ট পাইছোঁ, লগতে একো খাব নোৱাৰি দুৰ্বল হয়, অৱস্থা বেয়া হৈ গৈছে। এই বিহুৰ দিনত বিচনাত পৰি থাকিলেও বেয়া লাগে, সেয়ে শাহু মাহঁতৰ যিহেতু আপত্তি নাই, গতিকে মানুহজনে ইয়াতে লৈ আহিলে ঘৰত অকণমান মনটো ভাল লাগিব বুলি। আৰু এইফালে এইবিলাক বনাইছিলে, পিছে মই এইবোৰ খাব নোৱাৰোঁ, অকল মাৰ ভাত খাই আছোঁ। একোৱে কৰা নাছিলোঁ, কিন্তু বিহু বুলি নিয়মটো কৰি মাহীয়ে মোক গা ধোৱাৰ পিছতো অকণমান হালধি লগাই দিলে আৰু ডক্টৰ তাতে গৈ মেডিচিন খাই মেলিহে অকণমান গাটো ভাল পাইছোঁ। সেয়ে ভণ্টিহঁতৰ লগত দুখনমান ফটো উঠিলোঁ মনটো ভাল লাগিব বুলি। পিছে ইয়াত আছোঁ যদিও সেইখন ঘৰলৈকে বহুত বেছি মনত পৰিছে, কিন্তু উপায় নাই, মোৰ গা বহুতেই বেয়া হৈ গৈছিলে আৰু ইয়াতে মাৰো গাটো ভাল নহয়, তথাপিও সেনেকৈ মোৰ যত্ন লৈ আছে। আৰু এইবাৰৰ বিহু আমাৰ এনেকৈ। পিছে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। আজিলৈ আহিছোঁ।